আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে অৰুণোদয় আঁচনিৰ বিষয়ে কিছুমান নীতি নিয়ম আহিছে। কি নীতি নিয়ম আহিছে সকলোবোৰ আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। আপোনালোকে হয়তো বহুতে জানে যে অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ আঁচনিটোৱে হৈছে অৰুণোদয় আঁচনি। এই আঁচনিৰ টকা যোৱা মাহতে বহুতে মোক মেছেজ কৰি আছিলে যে তেওঁলোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰা নাই। তেওঁলোকে কিয় অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰা নাই আৰু তেওঁলোকে এইটো মাহৰ 10 তাৰিখে কোনে কোনে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব আৰু যিসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে টকাটো এইটো মাহত লাভ কৰিবনে নকৰে, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা হৈছে যে নিশ্চয় আপোনালোকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়। সেইকাৰণে হয়তো আপোনালোকে ভিডিঅ'টো চাই আছে। যদি আপুনি আগতে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিছিলে কিন্তু যোৱা মাহতে আপোনালোকে কিছুমানে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই আৰু যিসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকেও এতিয়ালৈকে টকাটো লাভ কৰা নাই। তেওঁলোকে কেতিয়া লাভ কৰিব টকা? প্ৰথমতে আমি জনাই দিওঁ যে নতুন হিতাধিকাৰীসকলে কেতিয়া লাভ কৰিব টকা, পিছত আমি আপোনালোকক জনাই দিম যে পুৰণা হিতাধিকাৰীসকলে কিছুমানে কিয় টকা পোৱা নাই আৰু এইটো মাহৰ 10 তাৰিখে আৰু বহুতৰে নাম কৰ্তন হ'ব পাৰে। প্ৰথমতে আমি জনাই দিওঁ যে যিসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে বহুতো সংবাদ মাধ্যমত চাইছিলে বা আমি নিজেও বহুতো ভিডিঅ'ত চাইছোঁ যে যিসকলে ৰেচন কাৰ্ড জমা দিছিলে বা ৰেচন কাৰ্ডৰ সৈতে যিবোৰ ডকুমেণ্টছ জমা দিছিলে নতুন যিসকলে আবেদন কৰিছিলে তেওঁলোকক বহুতে কৈ আছে যে তেওঁলোকৰ নামত ফৰ্মটো আহিছিলে বা যিসকলৰ হাতত তেওঁলোকে ডকুমেণ্টছখিনি জমা দিছিলে তেওঁলোকে ফৰ্মটো ফিল কৰি জমা দি দিছে, তেওঁলোকৰ একাউণ্টত টকাটো সোমাই যাব বুলি বহুতে কৈ আছে বা আপোনালোকেও বহুতো সংবাদ মাধ্যমত চাব পাৰিছে চাগে। কিন্তু কথা হ'ল যে যিহেতু আপোনালোকে এনেবোৰ বহুতো বাতৰি চাব পাৰিছে বা বহুতো ভিডিঅ'ত চাব পাৰিছে কিন্তু আচলতে আপোনালোকে টকাটো লাভ নকৰে। নতুন হিতাধিকাৰীসকলে কি নিয়মেৰে তেওঁলোকে টকাটো লাভ কৰিব? যদি আপুনি নতুনকৈ আবেদন কৰিছিলে ডকুমেণ্টছবোৰ জমা দিছিলে দিয়াৰ পিছতে আপোনাৰ নামটো চৰকাৰৰ ওচৰত পঞ্জীয়ন হৈছে, হোৱাৰ পিছত আপোনালোকৰ নামত এখন ফৰ্ম আহিব, ভেৰিফিকেশ্যন লিষ্ট আহিব। এই লিষ্টত যেতিয়া আপোনাৰ নামটো আহিব, আপোনাৰ নামটো অহাৰ পিছত এই লিষ্টটো ভেৰিফিকেশ্যন কৰিব যে আপোনাৰ যিহেতু আপুনি নিজে এজন হিতাধিকাৰী বুলি আবেদন কৰিছে যে আপোনালোকে যোগ্য হিতাধিকাৰী হয়নে অৰুণোদয় আঁচনিৰ বাবে, সেইসমূহ ছাৰ্ভে কৰিব, ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰাৰ পিছত আৰু এখন নতুন লিষ্ট প্ৰকাশ কৰিব। ভেৰিফিকেশ্যন কৰাৰ পিছত এই লিষ্টটোত যদি আপোনাৰ নামটো আহে পিছত আপোনালোকৰ নামত এখন ফৰ্ম আহিব। এই ফৰ্মটো অহাৰ পিছত ফৰ্মটো যেতিয়া আপোনালোকে ফিল কৰি ফৰ্মটো জমা দিব, জমা দিয়াৰ পিছতহে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকাকৈ সোমাই যাব। তাৰ আগতে আপোনালোকে টকাটো লাভ নকৰে। দ্বিতীয়টো হৈছে যে বহুতে মেছেজ কৰি আছিলে যে যোৱা মাহৰ 10 তাৰিখে বহুতো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ একাউণ্টত টকা সোমোৱা নাছিলে। আগতে যিসকলে পাই আছিলে তেওঁলোকৰ একাউণ্টতো টকাটো সোমোৱা নাই। কিয় সোমোৱা নাই সেইখিনি আমি আপোনালোকক জনাই দিওঁ। ইয়াৰ প্ৰথমটো কাৰণ হ'ব পাৰে যে আপোনালোকে যে অৰুণোদয় আঁচনিত আগতে টকা লাভ কৰি আছিলে, নতুনকৈ চৰকাৰে যিসকলে নতুনকৈ আবেদন কৰিছে
তেওঁলোকৰ লগতে পুৰণা হিতাধিকাৰীসকলকো নাম পঞ্জীয়ন কৰিব কৈছিলে। আপোনালোকে নামটো পঞ্জীয়ন কৰিছিলেনে? যদি কৰিছিলে তেনেহ'লেতো ভাল খবৰ আপোনাৰ বাবে, আৰু যদি কৰা নাই তেনেহ'লে নিশ্চয় আপোনাৰ নামটো কৰ্তন হৈছে। দ্বিতীয়টো পইণ্ট হৈছে যে হয়তো আপোনালোকে যোগ্য হিতাধিকাৰী নহয়, হয়তো আগতে টকাটো লাভ কৰি আছিলে, কিন্তু এতিয়া চৰকাৰে যিহেতু ভেৰিফিকেশ্যন কৰি আছে যে কোনসকল যোগ্য হিতাধিকাৰী হয়, কোনসকল যোগ্য হিতাধিকাৰী নহয়। যিসকল যোগ্য হিতাধিকাৰী নহয় তেওঁলোকৰ নামটো ইতিমধ্যে চৰকাৰে অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰি আছে। হয়তো আপোনাৰ নামটো ইতিমধ্যে কৰ্তন হৈছে, কিন্তু যদি আপুনি চাব বিচাৰে যে আপোনাৰ নামটো কৰ্তন হৈছেনে, কেনেকৈ চাব পাৰিব? আপোনাৰ যিহেতু এখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, অৰুণোদয় আঁচনিৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আছে আপোনাৰ হাতত, সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ নামটো অৰুণোদয় আঁচনিত আছে নে নাই। আৰু এনেই আপোনালোকে লিষ্টটো চাব নোৱাৰে, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লাগিব লিষ্টটো চাবৰ কাৰণে। হয়, আপোনালোকে চাব পাৰে। যদি এইখিনি চাব নোৱাৰে তেনেহ'লে এইটো মাহৰ 10 তাৰিখে যিহেতু অৰুণোদয় আঁচনিৰ 1250 টকাকৈ সোমাই যাব, তেতিয়া আপোনালোকে চাব পাৰিব। যদি আপোনাৰ একাউণ্টত 1250 টকা সোমাই যায় তেনেহ'লে হয়তো আপোনাৰ নামটো ঠিকেই আছে। আৰু যদি এইটো মাহতো আপোনালোকে 1250 টকাকৈ লাভ নকৰে তেনেহ'লে আপোনালোকে ভাবি ল'ব যে আপোনাৰ নামটো হয়তো কৰ্তন হৈছে। যদি আপোনালোকে চাব বিচাৰে যে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি কেনেকৈ চাব পাৰিব লিষ্টটো, তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব। আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাই দিম যে কেনেকৈ চাব পাৰিব।